বিৰিণা গোষ্ঠী অসমৰ নৱম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ সফল সমাপ্তি ৰঞ্জু হাজৰিকাক বিৰিণা সাহিত্য বঁটা আৰু সুনীত কুমাৰ ভূঞাক বিৰিণা সংবাদ প্ৰহৰী বঁটা প্ৰদান নাজলিনা আলম মেঘৰাম পায়েং হাছিনা মমতাজ ললিতা দাস আৰু বসন্ত ঠাকুৰীয়াক বিৰিণা বৈভৱ বঁটা প্ৰদান নলবাৰী জিলাৰ দৌলাশালস্থিত ভাস্কৰ সামূহিক কেন্দ্ৰত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাহিত্য সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ নৱম বৰ্ষপূৰ্ণ অনুষ্ঠান সফলতাৰে সম্পন্ন হয় পুৱা গোষ্ঠীটোৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে গছপুলিৰ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে গোষ্ঠীটোৰ উপ সভাপতি জিয়াউৰ ৰহমানে ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা দিনৰ 11 বজাত দৌলাশাল মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় প্ৰতিনিধি সভা বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাখন উদ্বোধন কৰে গোষ্ঠীটোৰ অন্যতম উপদেষ্টা নকুল তালুকদাৰে প্ৰতিনিধি সভাত ৰাজ্যখনৰ কেইবাখনো জিলাৰ প্ৰায় 100 প্ৰতিনিধিৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় নৱম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ লগত সংগতি ৰাখি নগছি বন্তি প্ৰজ্বলন কৰে ক্ৰমে গোষ্ঠীটোৰ লখিমপুৰ জিলাৰ সমন্বয়ক কমৰুল হুছেইন সহকাৰী সম্পাদক ক্ৰমে সুৰজিৎ পাঠক জয়ন্ত ডেকা কোষাধ্যক্ষ বঞ্জিত বৈশ্য বিশ্বনাথ চাৰিআলি জিলাৰ বিশেষ প্ৰতিনিধি আফৰোজা ৰহমান নলবাৰী জিলাৰ বিশেষ প্ৰতিনিধি বাবুল বণিক নৱকুমাৰ বৰ্মন বৰপেটা জিলাৰ বিশেষ প্ৰতিনিধি দেৱান আব্দুল আলিম আৰু সদস্য জেহেৰুল ইছলামে দিনৰ 3 বজাত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু মুকলি সভা গোষ্ঠীটোৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তৌফিকুৰ ৰহমানে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে সভাপতিৰ অভিভাষণ পাঠ কৰাৰ পাছতেই বঁটা প্ৰদান অনুষ্ঠান আৰম্ভ হয় ৰহস্য সাহিত্যৰ সম্ৰাট বিশিষ্ট ঔপন্যাসিক ৰঞ্জু হাজৰিকাক বিৰিণা সাহিত্য বঁটা 2024 আৰু প্ৰতিদিন টাইম স্যাটেলাইট চেনেলৰ কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞাক বিৰিণা সংবাদ প্ৰহৰী বঁটা 2024 প্ৰদান কৰা হয় ইয়াৰ উপৰিও বিৰিণাৰ 5 গৰাকী সদস্য ক্ৰমে লখিমপুৰৰ কবি নাজলিনা আলম মেঘৰাম পায়েং নগাঁৱৰ কবি হাছিনা মমতাজ নলবাৰী জিলাৰ দৌলাশালৰ কবি গল্পকাৰ ললিতা দাস আৰু বৰপেটা জিলাৰ চেঙাৰ ঔপন্যাসিক বসন্ত ঠাকুৰীয়াক প্ৰদান কৰা হৈছে বিৰিণা বৈভৱ বঁটা 2024 মুকলি সভাতে 4খনকৈ গ্ৰন্থও উন্মোচন কৰা হয় গোষ্ঠীটোৰ বাৰ্ষিক কাব্য আলোচনী বৃন্তিকা উন্মোচন কৰে ৰহস্য সাহিত্যৰ সম্ৰাট ৰঞ্জু হাজৰিকাই ললিতা দাসৰ কাব্যগ্ৰন্থক্ৰমে বিগলিত হৃদয়ৰ কবিতা আৰু বকুল ফুলৰ সুবাস বিচাৰি উন্মোচন কৰে ক্ৰমে বিশিষ্ট সাহিত্যিক ডক্টৰ অৱনী কুমাৰ ভাগৱতী আৰু জনপ্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকাই গীতাঞ্জলি বৰ্মন ডেকাৰ অনুগল্প সংকলন মানৱতা উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অৱনী কুমাৰ ভাগৱতীয়ে মুকলি সভাত কেইবাটাও কবিতা পাঠ কৰা হয় মুকলি সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট কবি সাহিত্যিক গোবিন্দ মালাকাৰ আৰু বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়া কৌস্তভ ৰয় উপস্থিত থাকি বিৰিণা গোষ্ঠী অসমৰ কাম কাজ আৰু দায়িত্ববোধ সম্পৰ্কত ভাষণ প্ৰদান কৰে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত জেচিকা ৰাজ প্ৰিয়ম দাস বৰষা ৰয়কে ধৰি কেইবাগৰাকীও স্থানীয় শিল্পীয়ে গীত পৰিৱেশন কৰে সংস্কৃতিবান মানুহ সংকট্ৰ জাপি মোমেণ্টো গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ বিৰিণা বৈভৱ বঁটা প্ৰাপক এয়া নাজলিনা আলম বাইদেউ বিৰিণাৰ কাৰণে গৌৰৱৰ কথা সৌভাগ্যৰ কথা যে এনেকুৱা এগৰাকী লেখিকাক বৈভৱ বঁটা প্ৰদান কৰা হৈছে এয়া মেঘৰাম পায়েঙৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে এগৰাকী ভাল কবি সমাজ সচেতক কবি এয়া বিৰিণা বৈভৱ বঁটা গ্ৰহণ কৰিছে মেঘৰাম পায়েং
এবাৰ লখিমপুৰ জিলা আচলতে লখিমপুৰ জিলাৰ কাৰণে ভাল মই কাষত থাকিবলৈ সম্পাদক আৰু সভাপতিক অনুৰোধ জনাইছোঁ হাসিনা মণ্ডলৰ কাৰণে ডাঙৰকৈ হাত চাপৰি হ'ব লাগে ইদুৰ ৰাওগালৰ পৰা আহিছে অতি উৎসাহী বৰ সুন্দৰ লিমাৰিক লিখে এয়া বীৰেনা বৈভৱ বঁটা গ্ৰহণ কৰিছে হাসিনা মমতাজ এটা ডাঙৰকে হাত চাপৰি হ'ব লাগে আপোনালোকৰে অঞ্চলৰে আপোনালোকৰে বুৱাৰী গতিকে হাত চাপৰি কৃপণালী কৰিব নালাগে 15খনমান গ্ৰন্থ ইতিমধ্যে ৰচনা কৰা হ'ল আৰু কেইবাখনো ৰচনা প্ৰকাশৰ পথত আছে অতি উৎসাহী মই বসন্ত ঠাকুৰক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি বীৰেনা গোষ্ঠী অসমে মোক যিটো সাহিত্য বঁটা প্ৰদান কৰিলে মই আপ্লুত হৈছোঁ আনন্দিত হৈছোঁ আৰু এনেধৰণৰ বঁটা প্ৰাপ্তিয়ে আমাৰ দৰে সাহিত্যিকক বিশেষ প্ৰেৰণা যোগায় নতুন নতুন সাহিত্য সৃষ্টি কৰিবলৈ সুযোগ দিয়ে আৰু আমিও যাতে পৰি নাযাওঁ তাৰ বাবে এটা বেলেগ ধৰণৰ উৎকৰ্ষ সাধন কৰিবলৈ চেষ্টা কৰিব পাৰোঁ ইয়াৰ বাবে মই বীৰেনা সাহিত্য গোষ্ঠীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৃথিৱীত কোনটো বস্তুত ৰহস্য নাই মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে ৰহস্য আজি আমি যিখিনি আহাৰ খাইছোঁ সেইখিনি কলৈ গৈছে কেনেকৈ আজি বিজ্ঞানে উলিয়াইছে বহুত কথা কিন্তু আমাৰ কাৰণে এটা সাধাৰণ মানুহৰ কাৰণে ৰহস্য নহয় জানো আমি তেনেকৈ নিজক শক্তিশালী কৰিছোঁ ৰহস্যৰো তুৰীয় গভীৰতা আছে চল চাপল কমনীয়তা আছে আৰু ৰহস্যক বাদ দি আমি এতিয়া মহাভাৰত ৰামায়ণ এই সাহিত্যবিলাকতো আমি ৰহস্যৰ গুণ পাওঁ আছে যেনে সীতা ঘৰত কৰি নিওঁতে ৰাৱণে বাটে বাটে যিবোৰ অলংকাৰ আদি পেলাই গৈছিলে তাৰ অৰ্থটো কি কোনোবাই ডিটেকশ্যন কৰি পেলাই ৰামে সেইবোৰ বিচাৰি উলিয়াই জটায়ু পক্ষীৰ দ্বাৰা সীতাক বিচাৰি এটা নিৰ্দিষ্ট স্থানত উপনীত হৈছিলে এইদৰে মহাভাৰততো পানী আনিবলৈ গৈ ভীম অৰ্জুন নকুল সহদেৱ নাইকিয়া হৈছিলে যাৰ পিছত যুধিষ্ঠিৰে বিচাৰি সেইবিলাক চবতে ৰহস্য আছে গতিকে মই কিয় ৰহস্য বাছি ল'লোঁ এই কৌতূহলটো মোৰ সৰুৰ পৰাই আছে এই বিষয়ে ক'বলৈ গ'লে মই বহুত কথাই ক'ব লাগিব এই থোৰতে কৈ থৈছোঁ হৈ পেলাই মই খুব আনন্দিত হৈছোঁ যে আমাৰ অসমত এনেকুৱা ধৰণৰ স্বেচ্ছাসেৱী সংগঠনে আমাৰ সাহিত্য সংস্কৃতিৰ সুন্দৰভাৱে চৰ্চা কৰি আহিছে আমি দেখিছোঁ যে ৰাইজৰ ফালৰ পৰা ৰাইজৰ আশা আকাংক্ষা অভাৱ অভিযোগ নাইবা ৰাইজৰ যি সৃষ্টিশীলতা সেই কথাবিলাকক আগুৱাই নিয়াৰ কাৰণে এতিয়া আমাৰ অসমত স্বেচ্ছাসেৱী সংগঠন যথেষ্ট আছে যদিও সকলো সংগঠনে খুব আমি ভবামতে কাম কৰি থকা বুলি আমি নাভাবোঁ কিন্তু মই দেখিছোঁ আজি যোৱা 9টা বছৰে দৌলাশালৰ পৰা বীৰেনা গোষ্ঠীয়ে যথেষ্ট তেখেতসকলৰ কৰ্মীৰ সংখ্যাও সাংঘাতিক বেছি নহয় যদিও গোটেই অনুষ্ঠানটো এতিয়া অসমৰ বিভিন্ন ঠাইলৈকে প্ৰসাৰিত হৈছে সীমিত সংখ্যক সদস্যই খুব আন্তৰিকতাৰে ত্যাগৰ মনোভাৱেৰে ইয়াত যি ধৰণে সাহিত্য সংস্কৃতি আগুৱাই নিয়াৰ চেষ্টা কৰিছে আজি কেইবাখনো গ্ৰন্থ উন্মোচিত হৈছে আৰু কেইবাগৰাকীও বিশিষ্ট সৃষ্টিশীল মানুহক তেখেতসকলে লেখকক তেখেতসকলে বঁটা দিছে আৰু সুন্দৰভাৱে গোটেই সভাখন চলাই নিছে আৰু মই এই সভাৰ অংশগ্ৰহণ কৰিবলৈ পাই পেলাই মই খুব আনন্দিত হৈছোঁ আৰু তেখেতসকলক মই মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ অনুষ্ঠান বুলি ক'লে বা সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে যেনেকুৱা ধৰণৰ ছবি কেইটামান মনলৈ আহে ইয়াত যিসকল বৰেণ্য অসমীয়াৰ ফটো দেখিছোঁ মই নাজানো মফিজুদ্দিন আহমদ হাজৰিকাৰ চৰ্চা বা স্মৰণ অসমৰ কোনোবা ঠাইত আজিৰ তাৰিখত হয়নে নহয় চন্দ্ৰপ্ৰভা শইকীয়ানীৰ স্মৰণ অসমৰ কোনো প্ৰান্তত হয়নে নহয় বিৰুধৰ ৰাজখোৱা বা ডক্টৰ দিলীপ কুমাৰ দত্ত এইসকল যিসকল মহিৰু হৈ অসমীয়া জাতিটোক মহিয়ান কৰি থৈছে বৰণীয় কৰি থৈছে সেই মহান ব্যক্তিসকলৰ আলোচনা হয়নে নহয় বেলেগ স্থানত মই নাজানো যাৰ বাবে বীৰেনা গোষ্ঠীৰ এই যিটো তেখেতসকলৰ আগ্ৰহ আৰু তেখেতসকলে যিমান দায়িত্ববোধেৰে আগবাঢ়ি আহিছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনঃ কাম কৰি যোৱাৰ উৎসাহ দিয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনত আমি এতিয়াও ন শিকাৰোঁ
মই ডক্টৰ অৱনী কুমাৰ আৰু ভাগৱতী ছাৰ আছে কাৰণে খুব বেছি কথা ক'ব নোখোজো ইয়াত আৰু মই খুব বেছিকৈ মিছ কৰিম ছাৰৰ ভাষণটো আমি যেতিয়া বিশ্ববিদ্যালয়ত আছিলোঁ ছাৰৰ লগত বিভাগ আমাৰ নাছিল ছাৰ আছিল ভূগোল বিজ্ঞান বিভাগৰ মই আছিলোঁ ইতিহাসৰ ছাত্ৰ কিন্তু অসমীয়া সমাজখন অসমীয়া জাতীয়তাবোধ যিটো চেতনা অসমীয়াত্বৰ যিটো চেতনা গুৱাহাটী বিশ্ববিদ্যালয়খনৰ যিখিনি মানুহৰ মনত গুৱাহাটী বিশ্ববিদ্যালয় কৃষ্ণচূড়া নগৰীখনৰ পৰা লৈ আহে তাৰ অন্যতম গুৰু ডক্টৰ অৱনী কুমাৰ ভাগৱতী পিছলৈ ভাৰপ্ৰাপ্ত পঞ্জীয়কৰ দায়িত্ব গ্ৰহণ কৰিছিল ছাৰে প্ৰতিটো মুহূৰ্ততে ব্যক্তিগতভাৱে ছাত্ৰজনক চিনক বা নিচিনক অসমীয়া সমাজখনৰ প্ৰতি থাকিব লগা এজন ছাত্ৰৰ উচ্চ শিক্ষিত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া এজন ছাত্ৰৰ যিটো দায়িত্ববোধ থকা উচিত যিটো দায়িত্বভান থকা উচিত যিটো অসমীয়াত্ব থকা উচিত সেই দিশটোত ছাৰে জোৰ দিছিল লাগিলে অধ্যয়নৰ ক্ষেত্ৰত অৰ্থাৎ পুথিগত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰজন কিমান চোকা বা গেঠা কিমান দক্ষ বা যোগ্য সেইটোতকৈও এজন ছাত্ৰ হিচাপে সমাজখনৰ প্ৰতি থকা দায়বদ্ধশীল অসমীয়া হিচাপে সেই ছাত্ৰজনক কেনেদৰে গঢ় দিব লাগে বা গঢ় দিয়া উচিত তাৰ কিন্তু গুৰি বটা ধৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত এই ডক্টৰ অৱনী কুমাৰ ভাগৱতী ছাৰে সেইবাবে তাৰ পিছলৈকো বিভিন্ন ক্ষেত্ৰত ছাৰৰ লগত আমাৰ যোগাযোগ আছে আৰু ছাৰে আজি যিটো ভাষণ আপোনালোকৰ আগত দিব এতিয়াও এই মুহূৰ্তটো নলবাৰী বৰপেটা বা অসমীয়াৰ যিটো চেণ্টিমেণ্ট আচলতে আমি যেতিয়া গাঁওখনৰ পৰা ওলাই যাওঁ আমি নিজৰ গাঁওখনক পাহৰি যাওঁ আমি নতুন নতুন পৃথিৱীৰ লগত মোকাবিলা হৈ থাকোঁতে চিনাকি হওঁতে নিজৰ পুতিডাল বা শিপাডাল ক্ৰমাৎ কেতিয়াবা পাহৰি যাবলৈ চেষ্টা কৰোঁ বা পাহৰি যাবলৈ বাধ্য হওঁ কিন্তু ছাৰে কিন্তু প্ৰতিটো মুহূৰ্ততে ইভেন অৱসৰৰ পিছতো এই অঞ্চলটো নলবাৰী বৰপেটাৰ এই অঞ্চলটোৰ উৎকৰ্ষ সাধনৰ বাবে ছাৰে নীৰৱে যিখিনি কাম কৰি আছে সেয়া কল্পনাৰো অগোচৰ তেওঁলোকৰ এই সঁহাৰিয়ে অনাগত দিনত যাতে আৰু কিবা এটা কাম কৰিব পাৰোঁ যি একোৱেই কৰিব পৰা নাই যি কিঞ্চিত কৰিবলৈ চেষ্টা কৰিছোঁ তাত যদি অকণমানো এই ধৰণৰ কথা বতৰাবিলাকে সাহস দিব আশীৰ্বাদ দিয়ক আৰু এই আশীৰ্বাদকে লৈ যাতে মই আগবাঢ়ি যাব পাৰোঁ তাকে আপোনালোকৰ ওচৰত প্ৰাৰ্থনা বিচাৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ আৰু মই যে এইখন খৰখেদা কৰিব লগা হৈছে অত্যন্ত বেছি দুখী অনুভৱ কৰিছোঁ নিজকে আচলতে এই ধৰণে ৰাজহুৱা সভাত অহাটো আচলতে উচিত নহয় কিন্তু বাধ্যবাধকতা পেছাগত বাধ্যবাধকতাৰ বাবে বীৰেণা গোষ্ঠী আদিৰ সন্মুখত বহি থকা প্ৰতিগৰাকী বুদ্ধি বৃন্দ আৰু মঞ্চত উপস্থিত সদাশয় ব্যক্তিসকলক ক্ষমা বিচাৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু অনুষ্ঠানটোৰ পৰা মই বিদায় বিচাৰিছোঁ মুকালমুৱাৰ পৰা জয়ন্ত ডেকাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।